মনটো সদায় ভালে লাগি থাকিছিলে বহাগত, কিন্তু এইবাৰ অকণমান বিপৰীত। এইবাৰ সকলোৰে মনবোৰ সেমেকা, এইবাৰ সকলোৰে হৃদয়ত বিষাদ, কাৰণ আমাৰ হৃদয়ৰ স্পন্দনগৰাকী আমাৰ লগত নাই, জুবিন দা আমাৰ মাজত নাই। সেই কথাটো আচলতে মানি ল'ব বৰ টান হয়। আৰু কালিৰ পৰা আমাৰ বহাগৰ অনুষ্ঠানসমূহ আৰম্ভ হৈছে। কালিৰ পৰা আচলতে মনবোৰ বেছি গধুৰ হৈ পৰিছে সকলোৰে, কাৰণ আমি এইটো সময়ত জুবিন দাক দেখা পাওঁ, মঞ্চসমূহত দেখা পাওঁ জুবিন দাই কি গাব, এইবাৰ কি ক'ব, সেইবোৰ বৰ হেঁপাহেৰে মানুহে ৰৈ থাকে। তাৰমানে জুবিন দাৰ কাৰণে আমি সকলো ৰৈ থাকোঁ। গতিকে এই ক্ষেত্ৰত বহুত কষ্ট হৈছে মানিবৰ কাৰণে যে জুবিন দা নাই। কিন্তু জুবিন দাৰ কথা মতেই এটা কথা ক'ম যে জীৱন আগবাঢ়ে, সময় আগবাঢ়ে, আৰু সেই ক্ষেত্ৰত চিন্তা কৰি আমি আগবাঢ়ি যাব লাগিব। আমি সকলোৱে নিজৰ নিজৰ কৰ্মৰে আগবাঢ়ি যাব লাগিব। আপোনালোকে সাংবাদিকতাৰে আগবাঢ়ি যাব লাগিব, সাংবাদিকতাৰে জুবিন দাক জীয়াই ৰাখিব লাগিব। ঠিক তেনেকৈ আমি গান গাব জানো, আমি অভিনয় কৰিব জানো। গতিকে আমি গানেৰে, অভিনয়েৰে কেনেকৈ জুবিন দাক সদায় জীয়াই ৰাখিব পাৰিম। এতিয়া আমি জীয়াই আছোঁ, এদিন আমি নোহোৱা হৈ যাম, কিন্তু মই ভাবোঁ যে জুবিন দা নামৰ এই সত্তাটো সদায় জীয়াই থাকিব লাগিব। গতিকে কেনেকৈ আমি জীয়াই ৰাখিব পাৰিম, সেই কথাবোৰ এতিয়া আলোচনা হ'ব লাগে। বাকী অৰাজনৈতিক কথাবোৰৰ ঊৰ্ধত জুবিন গাৰ্গ, সেই কথাবোৰত ইমান বেছি সাঙুৰ খুৱাব নালাগে বুলি মই ভাবোঁ। জুবিন দাৰ ক্ষেত্ৰত সকলোৱে তেনেকৈ চিন্তা কৰক। এইবাৰ প্ৰতিখন মঞ্চত, যিকেইখন মঞ্চত পৰিৱেশন কৰিম, জুবিন দাক উচৰ্গা কৰিম, আৰু প্ৰত্যেকখন মঞ্চত জুবিন দাক সুঁৱৰিবৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যিকেইখন মঞ্চত আমাক আমন্ত্ৰণ কৰিছে তেওঁলোকে দেখিব। আৰু পুনৰ ক'ম যে বহাগৰ বতৰত সকলোৱে ভালেই থাকক। মনবোৰ সেমেকা বুজি পাইছোঁ, কিন্তু স্বাস্থ্যৰ যত্ন ল'ব, কাৰণ মই এটা কথাই সদায় কৈ আহিছোঁ যে টকা পইচা এইবোৰ সকলো থাকিব, আজি আছে কাইলৈ নাই, কিন্তু স্বাস্থ্যটো প্ৰয়োজন, স্বাস্থ্যটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সকলোৱে স্বাস্থ্যৰ যত্ন লওক, তাকে কামনা কৰিছোঁ।